ঢিঙত অনুষ্ঠিত সৰ্বধৰ্মীয় শান্তি প্ৰাৰ্থনা কুৰাণ পাঠ খতম কৰি পঢ়ি দিয়া পানী ছটিয়ালে ৰাজপথত পুৱা 7 বজাত ইছলাম ধৰ্মীয় আলিম উলেমাসকলে কুৰাণ পাঠ কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে নেদেখাজনৰ ওচৰত দুৱা প্ৰাৰ্থনা জনায় ঢিঙত প্ৰতিদিনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ কাৰণে ঢিঙৰ চমুৱাগাঁৱত আজি অনুষ্ঠিত কৰা হয় সৰ্বধৰ্মীয় শান্তি প্ৰাৰ্থনা পুৱা 7 বজাত ইছলাম ধৰ্মীয় আলিম উলেমাসকলে কুৰাণ পাঠ কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে নেদেখাজনৰ ওচৰত দুৱা প্ৰাৰ্থনা জনায় আৰু তাৰ পাছতেই অসমীয়া সমাজৰ আইসকলে নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় লোকবিশ্বাস অনুযায়ী ঢিং গড়কাপ্তানি পথৰ চমুৱা গাঁওস্থিত যি ঠাইত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেই ঠাইত বহু পুৰণি দুজোপা গছ আছিল নগাঁও ঢিং সংযোগী পথ নিৰ্মাণৰ কাৰণে সেই গছ দুজোপা কাটিব লগা হৈছিল তাৰে পৰিপ্ৰেক্ষিতত সেই ঠাইত এই ভয়ংকৰ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা বুলি সেই ঠাই মানুহৰ মনত এক আশংকা হয় সেয়ে সেই ঠাইতে আজি এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰে আৰু নেদেখাজনৰ ওচৰত দুৱা প্ৰাৰ্থনা জনায় যাতে অসুয়া শক্তিসমূহ দূৰ কৰি সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ পৰা হিংবাসী ৰাইজে পৰিত্ৰাণ পায় মানে ৰাস্তাটো ভাল হোৱাৰ পিছত গাড়ী অলপ স্পীডত যায় সবে কিন্তু নিয়মৰ মাজত যাব লাগে তথাপি তাৰ মাজত মানে এক্সিডেণ্ট কিছুমান হৈছে সেইকাৰণে ৰাইজৰ আপত্তি কৰিছে আমিও যিটো দেখিছোঁ লাইটৰ ব্যৱস্থা আমি কৰিছোঁ আমাৰ ষ্ট্ৰীট লাইটৰ যিকেইটা পোল আছে লাইন আছে তাতে আমি 30খনৰ ওপৰত ষ্ট্ৰীট লাইট ইতিমধ্যে দিছোঁ আৰু ছ'লাৰ লাইটৰো 3খন দিয়া হৈছে আৰু 8খনমানৰ অৰ্ডাৰ দিয়া আছে সেইখন আহিব আৰু হাইমাক্সৰো 2খন অহাৰ কথা আৰু ট্ৰাফিকৰ ফালৰ পৰাও আমি জনাইছোঁ DC মহোদয়ক তেওঁলোকে স্পীড ব্ৰেকাৰ দিছে ইতিমধ্যে ঘনাই স্পীড ব্ৰেকাৰ দিছে আৰু স্পীড কণ্ট্ৰলৰ যিটো ট্ৰাফিকৰ আজিকালি ওলাইছে নতুন হেৰি সেইটো মাজে মাজে পৰ্যবেক্ষণ কৰি থাকে তেওঁলোকে তেনেকৈ আৰু ৰাইজেও অলপ বাইকাৰসকলে জেনেৰেলি তেওঁলোকে অলপ বুজি স্পীডটো কমাই গ'লে ভাল হয় চমুৱা গাঁও যিখিনি জেগা যিখিনি ঠাইত একে ঠাইতে যিহেতু দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হৈছে চমুৱা গাঁৱৰ সচেতন যিসকল যুৱক তেওঁলোকে আজি সৰ্বধৰ্মীয় এক প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিছে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে কি ক'ব আপুনি ইয়াতে কথা হৈছে কি মানে ৰাস্তাটো বহল কৰাৰ কাৰণে বহুত গছ গছনি কটা গৈছে আৰু এইখিনিতে দুখনমান আহত গছ আছিলে বহুত পুৰণি আৰু সেই গছখিনি মানে মানুহে অলপ কিবা ঈশ্বৰৰ থকা বুলি ভাবিছিল আৰু সেইখিনি নোহোৱাৰ কাৰণে এইখিনি অঘটনবিলাক হৈ আছে বুলি অনুমান কৰি ৰাইজেও মানে ঈশ্বৰৰ নামত যাতে ক্ষমা প্ৰাৰ্থনা কৰি বা নতুনকৈ 2জোপামান গছ লগাই যাতে ৰাইজক সকাহ দিয়ে সেইকাৰণে প্ৰাৰ্থনা জনাব ইতিমধ্যে আজিকালি এই আমাৰ ধুপগুৰিৰ পৰা কৰি গৈছে এতিয়া আমাৰ ইয়াৰ লোকেল চমুৱাগাঁৱৰ ৰাইজে নাম কীৰ্তন কৰিব ইয়াত পেণ্ডেল কৰিছে এইখিনি কৰি তেওঁলোকে ঈশ্বৰক ক্ষমা খুজিব ঢিঙৰ পৰা উৎপল শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনিটক এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত